বন্ধুরা নিউজটো আগত চাই লওক, তাৰপিছত কিবা কম। বাংলাদেশী মানুহৰ ভৰিত আমাৰ অসমীয়া মহিলাই পৰিব, ইমান তললৈকে আমি গলো নেকি, তাক লৈ দুখ লাগে। যেনেকে ইষ্ট ইণ্ডিয়া কোম্পানী ব্যৱসায় কৰিবলৈ আহি ভাৰতখনকে দখলত লৈ লৈছিল, তেনেকে ইয়াত আহি এই বাংলাদেশী বিলাকে এতিয়া আমাৰ অসমীয়া মহিলাক ভৰিত পেলাই দিলে। এতিয়া মই মাননীয় মন্ত্ৰীক ক'ব খোজো, আজমল ডাঙৰীয়া যদি বাংলাদেশী হয়, ইমান বছৰ ধৰি ভাৰতৰ মন্ত্ৰীসভাত এই বাংলাদেশী এজনে MP MLA হৈ আছে, আপোনালোকে কি মাখি মাৰি আছিল নেকি? এই বাংলাদেশী খেদিব পৰা নাই। আপোনালোকে 15 বছৰ ধৰি অসমত ৰাজত্ব কৰি আছে, আপোনালোকৰ ডাবল ইঞ্জিন চৰকাৰ। ৰাতিত যিটো সপোন দেখে ৰাতিপুৱা এইটো সদনত আইন বনাই লয়, কিন্তু বাংলাদেশী খেদিব নোৱাৰিলে। বাংলাদেশী লগত লৈ ভাৰতৰ শাসন চলাই আছে। আপোনালোকে বাংলাদেশী মুক্ত এখন অসম গঢ়িব নোৱাৰিলে। 15 বছৰত আপোনালোকে কিমান বাংলাদেশী খেদিলে? ইয়াৰ দ্বাৰা বুজা যায় আপোনালোকৰ চৰকাৰ ব্যৰ্থ চৰকাৰৰ ব্যৰ্থ মন্ত্ৰী। আপোনালোকে দাড়ি টুপি মিয়া দেখিলে বাংলাদেশী বুলি তুচ্ছ তাচ্ছিল্য কৰি অশান্তিৰ সৃষ্টি কৰে। আপোনালোকক অনুৰোধ কৰি কৈছোঁ, আমাক শান্তিতে থাকিব দিয়ক। আমি হিন্দু মুছলিম ভাই সকলোৱে মিলিজুলি থাকিব বিচাৰিছোঁ আৰু এক সম্প্ৰীতিৰ সোণৰ অসম গঢ়িব বিচাৰিছোঁ। প্ৰিয় ৰাইজ, আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব। ধন্যবাদ। জয় আই অসম।